এক গুৰুত্বপূৰ্ণ খবৰ দলগাঁৱৰ কাছুমাৰী সোণাৰী গাঁৱত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন আহত লোক কাছুমাৰী সোণাৰীকৰ জাকেট আলী খেতিত ধান কাটি থকা অৱস্থাতে আক্ৰমণ কৰে বাঘে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘটোৱে কেইবাদিনো ধৰি দলগাঁৱৰ বিভিন্ন এলেকাত চলাই আহিছিল ট্ৰাহ বাঘটো সম্প্ৰতি কাছুমাৰী সোণাৰী গাঁৱতে থকা সন্দেহ ৰাইজৰ ঘটনাস্থলীত সম্প্ৰতি উপস্থিত হৈছে বন বিভাগৰ লোক ইয়াৰ পূৰ্বেও বদলি বৈৰালী গাঁৱত বাঘৰ আক্ৰমণত মৃত্যু হৈছিল এজন কৃষক শ্ৰমিকৰ যেটো আমি ৰাতিপুৱাৰ ভাগৰ পৰা আমাৰ ধৰক দলগাঁৱৰ অন্তৰ্গত দলগাঁৱৰ অন্তৰ্গত যেটো কাছুমাৰী সোণাৰী গাঁও এই গাঁওটো আমাৰ অতি পিছপৰা গাঁও কিন্তু এতিয়া ইয়াত ৰাতিপুৱা যেটো বাঘ ওলাইছে ইয়াত বাঘে যেটো আহি আমাৰ সাধাৰণ মানুহৰ লগত যি ধান কাটি আছে বা আজিকালি ধাননি পথাৰ ধান কাটিবই পকি গৈছে সেই সময়তো ধান কাটি থকা সময়তে বাঘে আহি আক্ৰমণ কৰে এই উক্ত মানুহজনক এতিয়ালৈকে কোনো ধৰণৰ কৃতৃপক্ষৰ পৰা বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ মানুহ আহিছে যদিও সিহঁতে ৰাইজৰ লগত যেনেকুৱা ৰাইজ তেনেকুৱা সিহঁতো থিয় হৈ আছে কোনো ধৰণৰ সিহঁতে বিধি ব্যৱস্থা এতিয়ালৈকে লোৱা নাই বা ইয়াত হাতীৰ প্ৰয়োজন আছিল বা সিহঁতৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰয়োজন আছিল কিন্তু সেই সাধাৰণ মানুহৰ নিচিনাই সিহঁতে থিয় হৈ আছে আৰু মই ভাবো সেই ডিপাৰ্টমেণ্টত গাফিলতিৰ কাৰণে দুদিনমান ঘটনা এটা হৈ গৈছে আজিলৈকে কোনো ধৰণৰ সিহঁতে ডিপাৰ্টমেণ্টে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই এনেকুৱাকৈ পদক্ষেপ নললে আমাৰ সাধাৰণ ৰাইজৰ বহুত হ'ব বিপদ আহিব পাৰে আৰক্ষী আহিছে যেনেকুৱা সাধাৰণ ৰাইজ তেনেকুৱা আৰক্ষী ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা যেনেকুৱাকৈ ব্যৱস্থা ল'ব লাগিছিল ইয়াত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই দুদিনমান আগতে ধৰণীপুৰ যেনেকুৱা ঘটনা এটা হৈছে এই ঘটনাত হাতী কিবা আহিছে আহি কিনে ছেম কণ্ডিশ্যন আমাৰ কাছুমাৰী সোণাৰী গাঁৱত সিহঁতৰ ব্যৱস্থা ল'ব লাগিছিল হাতী বা যিকোনো সিহঁতৰ ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা সিহঁতে লোৱা নাই হয় নতুনকৈ ওলাই অহা বাঘ সকালে বাসিরে ফোন মারছে যে তোরা এইদিকে আগে আহই পরে আমি পরে উঠলাম মুড়ি 2-4 জন মানুষ নিয়ে এইদিকে আগে এলাম আহার পরে অগরে খরা জাল টানতাছে মিছিরে ওক দাবরা নদী পার করে দিছে পার করে দেওয়ার পরে হ্যাঁ আমরা আগে আইছি আহার পরে দেখি ইনু এই শুনকে তো বাঘ সান্দাইছে সান্দানোর পরে আমরা উনু লাইন ধরে আছি হ্যাঁ ট্রাক্টর নিয়ে মানুষ ইনু আমরা খাড়াই আছি পরে ইনখানে হ্যাঁ ও 10 মিনিট পরেই শুনি আঙ্গুরিনু এই ধান ক্ষেত মানুষ একদম মারি ফেলাইছে পরে আমরা এদিকে ঘুরে আলাম আসি দিই একদম মানুষটা আমরা নিজে আসি দেখছি মানুষটা আহত করছে এখন বর্তমান ডিগেরত নিয়ে গেছে ওখানে রাহে নাই এখন গুয়াহাটি রেফার করছে আমি জানা মতো এইখানে আর বাঘটা ইনতে আছে উপস্থিত নতুন বাঘ আজকে সকালে পার হয়েছে সকালে পার হইতে যেটা খরা টানছে ওক দাবড়াইছে ওই দৌড়বাড়ি খালি জান্ডা বাঁচাইছে তারপরে আমরা এলাম আহার পরে খারাপ আছে বহুত মানুষ 10 মিনিট পরে আমরা খবর পাইছি মানুষ মারি ফেলেছে একজন